বিজনীত বৃহৎ তিৰংগা যাত্ৰা বিজেপিৰ চিৰাং জিলা নাগৰিক সমাজৰ উদ্যোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিজনীত ভাৰতীয় সেনাক সন্মান জনাই তিৰংগা যাত্ৰা শীৰ্ষক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিয়ে আজিৰ এই তিৰংগা যাত্ৰাখন বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিজনী চহৰখন পদযাত্ৰা কৰি বিজনী ছোৱালী হাইস্কুলৰ খেলপথাৰত সমাপ্ত কৰে উক্ত তিৰংগা যাত্ৰা কাৰ্যসূচীত উপস্থিত থাকে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে চিৰাং বিজেপি জিলাৰ সভাপতি ৰতন চন্দ্ৰ ৰায় সুভাষজয় পাৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীৰ 18 নং মানক চেৰফাং পাৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ সুভাষ চন্দ্ৰ বসুমতাৰীৰ লগতে বিজেপিৰ সমৰ্থকসকলে অংশগ্ৰহণ কৰে নিউজ ডেস্ক ৰিপোৰ্ট NR24 আজি আমাৰ বিজনী নাগৰিক সমাজৰ উদ্যোগত চিৰাং জিলাৰ নাগৰিকসকলে বিভিন্ন ঠাইৰ পৰা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতীয় সেনাৰ যি দক্ষতা ভাৰতীয় সেনাৰ যি সাহস আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব তাক লৈ ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে আমি ভাৰতীয় সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ এই কাৰ্যসূচীৰ পৰা কাৰণ তেওঁলোকৰ সাহসৰ অবিহনে তেওঁলোকৰ কৰ্মদক্ষতাৰ অবিহনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰ্মদক্ষতাৰ অবিহনে আজি হয়তো আমি ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিব পাৰিছোঁ আৰু নহ'লে হয়তো আমি গৰ্ব অনুভৱ কৰিব নোৱাৰিলোহেঁতেন আজি পাকিস্তানক যি শিকনি দিলে হয়তো সাৰা বিশ্বই এতিয়া গম পাইছে যে ভাৰতবৰ্ষ যদিও সদায় মানে এটা শান্তি বিচাৰে সম্প্ৰীতি বিচাৰে কিন্তু যদি ভাৰতক জোকুৱাই লোৱা হয় তেতিয়াহ'লে তেওঁলোকে সুধাই নেহেৰে এই কথাটো কিন্তু প্ৰমাণ ইতিমধ্যে হৈছে তো মই আশা কৰিম যে গোটেই ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে আৰু আমি সদায় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেওঁৰ লগত আমি আছোঁ ভাৰতীয় নাগৰিক হিচাপে আমি আছোঁ ভাৰতৰ সৈনিকৰ লগত কাৰণ ভাৰতৰ সৈনিকৰ যি সাহস সেই সাহস সদায় সেই মনোবল সদায় বৃদ্ধি কৰাৰ কাৰণে ভাৰতীয় হিচাপে আমি সদায় সৈনিকসকলক চেলুট জনাইছোঁ সৈনিকসকলক উৎসাহ জনাইছোঁ আৰু সৈনিকসকলৰ কাষত আমি থিয় দিছোঁ ঠিক তেনেকৈয়ে আমাৰ ভাৰত মাতৃক আগুৱাই লৈ যাব নেতৃত্ব দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু সাহসেৰে ভাৰত মাতৃক ৰক্ষা কৰাৰ কাৰণে বীৰ জোৱানসকলে আগুৱাই আহিব সেয়ে মই আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ বীৰ যোদ্ধাসকলৰ পৰিয়াল যাতে সদায় সুস্থ হ'বলৈ থাকে আৰু সেই পৰিয়ালেও যাতে এই বীৰ জোৱান জন্ম দিয়াৰ কাৰণে তেওঁলোকক ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰে আৰু ভাৰতৰ সৈনিকসকলক যাতে ভগৱানে আৰু সাহস দিয়ে আৰু উৎসাহ উদ্দীপনা দিয়ে আৰু আগুৱাই লৈ যায় আৰু ভাৰত মাতৃক নেতৃত্ব দিব পাৰে ধন্যবাদ